মানে ঈদ পালন কৰে, কুৰবানী ঈদ। তো এই ঈদত আমি বিশ্বজুৰি মানে সকলো মুছলমানে, বিশেষকৈ আমি অসম আৰু বিটিআৰৰ যিমান মুছলমান সংখ্যালঘু মুছলমান আছোঁ, সকলোৱে মুছলমানে আমি নামাজৰ শেষত ৰাজহুৱাভাৱে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, যে দোৱা বিচাৰিছোঁ যে আমি বিটিআৰত বা অসমত আমাক শান্তিৰ প্ৰতিষ্ঠা হ'ব লাগে। আমি হিন্দু মুছলমান একেলগতে বসবাস কৰিবলৈ শান্তিৰ এটা এনাৰ্জিৰ কাৰণে আমি দোৱা কৰিছোঁ, আৰু আমাৰ ভিতৰত মানে শান্তিৰ এটা প্ৰৱেশ আহি যাক। আমি সেই হিচাপে আল্লাহৰ ওচৰত আমি দোৱা কামনা কৰিছোঁ যে আমাৰ ভিতৰত ভাতৃত্বভাৱটো গঢ়ি উঠক। সেই আশাৰে আমি হেৰি কৰিছোঁ। এতিয়া কুৰবানীৰ কাৰণে বহুত কথা ক'ব বিচাৰে বা কিছুমান নিউজতো শুনা যায় কুৰবানীৰ বিষয়ে। এতিয়া কুৰবানীটো আমাৰ পৰম্পৰা হয় যে হাজাৰ বছৰ আগত 1200-1400 বছৰ আগতে, 2000 বছৰ আগতে হজৰতে ইব্ৰাহিম খলিলুল্লাহক আল্লাহ ৰাব্বুল আলামিনে, আল্লাহ পাকে নিজে হুকুম কৰিছিল যে তুমি তোমাৰ মৰমৰ বস্তু কুৰবানী কৰা, সেইটো কথা কৈছিল। সপোনটোত দেখা পাই ইব্ৰাহিম আলাইহিছ সালামে পিছদিনাখন 100টা উট, মানে একদম মৰম লগা উট 100টা কুৰবানী কৰিলে। নেক্সট ৰাতি আকৌ দেখা পালে সপোন, ক'লে তুমি তোমাৰ মৰমৰ বস্তু কুৰবানী কৰা। তো নেক্সট ৰাতি তেখেতে আকৌ মানে 100টা মানে মৰম লগা খাহী কুৰবানী কৰিলে। এনেকৈ ছাগলী কুৰবানী কৰিলে। বহুত মানে ডেইলি বাই ডেইলি এটা মানে এইটো সপোন আহিয়ে থাকে। লাষ্টত চিন্তা কৰিলে নাই, সেনেকৈতো নহ'ব, মোৰ মৰম লগা বস্তু কি আছে। তেতিয়া নিজৰ এটা ল'ৰা সন্তান আছিল ইছমাইল, তেতিয়া ইছমাইলক তেখেতে কুৰবানী কৰাৰ কাৰণে লৈ গ'ল। তেতিয়া ইছমাইলক যেতিয়া কুৰবানী কৰিবলৈ ইছমাইলে ক'লে, আল্লাহ পাকৰ হুকুম, ইছমাইলে ক'লে আব্বা তুমিতো মোৰ গলটো কাটিব নোৱাৰিবা, তোমাৰ চকুটো বান্ধি লোৱা, তুমি চকুটো বান্ধি ল'লেহে মোৰ গলটো কাটিব পাৰিবা, নহ'লে মৰম লাগিব মোৰ চেহেৰাটো দেখা পালে। সেনেকৈ চকুটো বান্ধি লওঁতে যেতিয়া কুৰবানী কৰি দিলে, তেতিয়া দেখা পালে কি আল্লাহৰ হুকুম মোতাবেক আল্লাহৰ মানে ফিৰিষ্টা, মানে খ্ৰীষ্টানত কয় দূত বুলি, ঈশ্বৰৰ দূতে সেই চলিটোক উঠাই থৈ তাত এটা দুম্বা কুৰবানী হৈ গ'ল। সেই তেতিয়াৰ পৰা আমাৰ পৰম্পৰা কুৰবানী, যে এতিয়া আমি সেই অসমত থাকি না আমি উট পাওঁ না দুম্বা পাওঁ, সেইকাৰণে পৰম্পৰা হিচাপে গৰুটোকে কুৰবানী কৰি আহিছে। সেই গৰু কুৰবানীক লৈ বহুত কথা ক'ব বিচাৰে, কিন্তু সেইটো পৰম্পৰা হিচাপে আমি গৰু কুৰবানী কৰি আহিছোঁ। সেইটো আমাৰ, আৰু আমি জীয়াই থকা দিনকেইটা আমাৰ ঈদুল জোহা, এই ঈদুল জোহাত আমাৰ মাইনৰিটি চেলৰ চেণ্ট্ৰেল সভাপতি তেখেত ইউছুফ আলী ডাঙৰীয়াই আমাক ইনভাইটেশ্যন দিছে, আৰু সেই হিচাপে আমি তেখেতৰ ইনভাইটেশ্যন ৰাখি আমি আহিলোঁ, আৰু আমি এনজয় কৰিলোঁ ঈদুল জোহা। তো এই পবিত্ৰ এই ঈদুল জোহাত মই ইছলাম ধৰ্মাৱলম্বীসকলক, সকলো দাদা ভাই বইনী ভাইটিসকলকে মই মোৰ মৰমৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু সেইটোৰ লগতে আমি আশা ৰাখিছোঁ আমাৰ বিটিআৰৰ লগতে তথা অসম, ভাৰতবৰ্ষ আৰু বিশ্বতে আমি এই ঈদুল জোহা ফেষ্টিভেল যোগেদি আমি মেছেজটো আমি সকলোৱে মিলা প্ৰীতিৰে আমি থাকিব যাতে পাৰোঁ, আৰু তেনেকৈ আগৰ তেনেকৈ বছৰে বিভিন্ন দেশত বিভিন্ন সময়ত কনফ্লিক্ট হৈ আহিছে। তো আজিৰ তাৰিখত তো আমি সকলো ধৰ্মবাসীয়ে আমি যি সহনীয়তা, আমি এটা ধৰ্মই আনটো ধৰ্মক ৰেচপেক্ট দিয়া, এই নীতিৰে আমি শান্তিৰে আমি যাতে জীয়াই থাকিব পাৰোঁ, আৰু সকলো মানৱ জাতিৰ কাৰণে আমি কাম কৰি উন্নতি আনিব পাৰোঁ, শান্তি আনিব পাৰোঁ, সেইটো আজিৰ তাৰিখত আমি আশা কৰিছোঁ, আৰু তেনেকৈ চিন্তাধাৰাৰে আমি আগবাঢ়ি গৈ আছোঁ। আশা কৰিছোঁ আমাৰ এই দেশত আমি বিটিআৰতে আমি শান্তি যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, আৰু সেইটো এক্সাম্পল, সেইটো আশা ৰাখিছোঁ। ৰাতিপুৱাটো মই মোৰ এলেকা দ্বীপ বিচৰাত মই তেনেকৈ তেখেতসকলৰ যি ৰাজহুৱা নামাজ পঢ়িছিলে তাতে মই গ'লোঁ, পাৰ্টিচিপেট কৰিছোঁ। আৰু তেনেকৈ আজি আমাৰ UPPL দলৰ সকলো কৰ্মকৰ্তা ইছলাম ধৰ্মী এই ঈদুল জোহাত তেখেতসকলক সন্মান জনাই তেনেকৈ তেখেতসকলৰ ইনভাইটেশ্যন ৰাখি অংশগ্ৰহণ কৰিছে, আৰু আমি শান্তিৰ কাৰণে
প্ৰাৰ্থনা জনাইছোঁ আশা কৰিছোঁ যাতে এই ইছলাম ধৰ্মসকলৰ এই পবিত্ৰ ঈদে সকলো জাতি জনগোষ্ঠীৰ ভিতৰত শান্তি প্ৰতিষ্ঠা কৰক, শান্তি মেছেজ দিয়ক, শান্তি বাণী দিয়ক আৰু তেনেকৈ আমি এই শান্তি মনেৰে আমি শান্তিকৈ জীয়াই থাকিব পাৰোঁ আৰু মানৱ জাতি হিচাপে আমি শান্তিকৈ থাকি আগবঢ়াই লৈ যাব পাৰোঁ সমাজখন আমাৰ